বাইদেউ পুরাই কৈ দিয়ক যাতে একদম তুলপাল লাগি যায় প্ৰতিবেদনখন যদি একো নহয় তাৰমানে কি হ'ব স্পষ্ট স্পষ্টবাদী হ'ব লাগে আমাৰ সকলো কথাখিনি আলোচনা কৰা হৈ গ'ল আমাৰ প্ৰধান একটা জনজাতিকৰণ হ'ব লাগে পাছতে আমি একেলগে যিহেতু আছোৱে গতিকে আমি মই এজন বিধায়ক হিচাপে কিন্তু এইবাৰ মানে মোৰ ভাগ্যই ভাল তেতিয়া বিধানসভাৰ নিজৰ জাতিৰে ক'ব পাম খুবেই ভাল পাওঁ পুৰা আন্তৰিকতা আছে যিখিনি ক'ব পাৰো প্ৰথম কওঁ বিধানসভা যেহেতু আপনি কখনো কবই আজিৰ অগপ দলৰ সভাপতিৰ নিৰ্দেশ মৰ্মে তেখেতসকলৰ দুজনকৈ সাংসদ লোকসভাৰ এজন আৰু ৰাজ্যসভাৰ লগতে বিধায়ক আৰু দলীয় নেতৃত্ববৰ্গ আহি আক্ৰাচুকী আদি কৰি কোচৰাজবংশী বিভিন্ন দল সংগঠনৰ লগত আমাৰ কোচৰাজবংশীসকলৰ জনজাতিকৰণৰ ইছ্যুটো লৈ আলোচনা হ'ল আৰু তেখেতসকলৰ দলীয় যিখিনি চিন্তাধাৰা সেই চিন্তাধাৰাখিনি আমাৰ আগত প্ৰকাশ কৰিলে আৰু আমাৰ মাজত থকা যিখিনি অন্তৰৰ কথাখিনিও আমি ডিছকাছ কৰিছোঁ আমাৰ এটাই কথা কোচৰাজবংশী জনগোষ্ঠীক আমাক জনজাতিকৰণ লাগে আজি পলমকৈ হ'লেও এজিপি দলে যেনেকৈ আহি আমাৰ লগত জনজাতিকৰণৰ ইছ্যুটোত একমত প্ৰকাশ কৰিলে আমি পলমকৈ হ'লেও তেখেতসকলৰ সদিচ্ছাক আমি সন্মান জনাইছোঁ ধন্যবাদ জনাইছোঁ কিন্তু এটা কথা আমি তাৰ লগতে ক'ব বিচাৰিছোঁ কোচৰাজবংশীসকলক ভোগ লাগিছে ভোগ নিবাৰণৰ কাৰণে কোচৰাজবংশীসকলে যি খাব পাৰে যি কৰিব পাৰে তাৰ কাৰণে আমি চৰকাৰক এটা কথাই সকীয়াই দিব বিচাৰিছোঁ কোচৰাজবংশীসকলৰ ধৈৰ্য পৰীক্ষা আপোনালোকে নকৰিব যিকোনো প্ৰান্তত যিকোনো চেষ্টা যিকোনো শক্তি প্ৰয়োগ কৰি হ'লেও কোচৰাজবংশীসকলৰ যি সাংবিধানিক অধিকাৰ সেই সাংবিধানিক অধিকাৰ কাঢ়ি অনাৰ ক্ষেত্ৰত যিখিনি আমাৰ কৰণীয় সেই কামখিনি আমি কৰি যাম অলৰেডি আমি কোচৰাজবংশী সমাজে আমি সিদ্ধান্ত লৈছোঁ কোচৰাজবংশী জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণ কৰিবই লাগিব ইয়াত 25 তাৰিখ ডেটটো আমাৰ কাৰণে কোনো ডেট নহয় আমি এটাই কথা কৈছোঁ 25 তাৰিখে কি হয় নহয় আমি সেইটো নাচাওঁ 26ৰ বিধানসভা ইলেকশ্যনৰ আগত কোচৰাজবংশীসকলক জনজাতিকৰণ কৰিবই লাগিব ইয়াত এটা কথা আমি স্পষ্টকৈ কৈ দিছোঁ আজি 5-6 দশক আমি আন্দোলন কৰি জনজাতিকৰণ বিচাৰিছোঁ এতিয়ালৈকে আমি পোৱা নাই কোনোবাই যদি দুদিন আন্দোলন কৰি যদি আমাক স্থবিৰ কৰিব বিচাৰে এইটো কেতিয়াও সম্ভৱ নহয় আমি জানি উঠিছোঁ বুজি উঠিছোঁ শিকিছোঁ আমি ঠেকেচা খাইছোঁ সেইকাৰণে এটা কথা স্পষ্টকৈ কৈছোঁ কোচৰাজবংশীসকলৰ লগত যাতে কোনেও হেতালি খেলা ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত যাতে ব্যৱহাৰ কোনেও কৰিব নোৱাৰে তাৰ কাৰণে কোচৰাজবংশী মানে আমি সমাজখনক সজাগ সচেতন হৈ থাকিবৰ কাৰণে আমি আহ্বান জনাইছোঁ লগতে আমি এজিপি দলৰ ফালৰ পৰা আজি আমি এটা কথা কৈছোঁ কোচৰাজবংশীসকল য'ত বসবাস কৰে আমাৰ আন্তঃগাঁথনি আমাৰ মানচিত্ৰৰ যি পৰিৱৰ্তন ঘটিছে সেই পৰিৱৰ্তনখিনি আপোনালোকে দলীয়ভাৱে নিৰীক্ষণ কৰিব লাগে আৰু অসমৰ যি জ্বলন্ত সমস্যা কোচৰাজবংশীসকলৰ জনজাতিকৰণ সমস্যা এই কথাটো এজিপি দলক আমি এই কথাটো স্পষ্ট কৈছোঁ আপোনালোকে আহি আমাৰ সমাজখনক চাওক আমাৰ সমাজ ব্যৱস্থা কি হৈছে আমাৰ এটা স্পষ্ট কথা ইয়াত ট্ৰাইবেল সংঘই বিৰোধিতা কৰিছে কোনে কৰিছে এইবোৰ আমি চাব নাযাওঁ আৰু 25 তাৰিখ 26 তাৰিখ কোনো ডেটৰ লগত আমাৰ কোনো সামঞ্জস্য নাই আমাৰ এটা স্পষ্ট কথা বিধানসভা ইলেকশ্যনৰ আগত কোচৰাজবংশীসকলক জনজাতিকৰণ কৰিব লাগিব যদিওবা 25 তাৰিখে যদি আমাৰ কোচৰাজবংশীসকলক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত যদি প্ৰতিবেদনখন ভাল ৰূপতো আহে আমাৰ এটাই কথা ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত যদি আকৌ যদি ভাবে আমি ডিলে কৰি ইলেকশ্যনৰ মানে অধিসূচনা জাৰি কৰিব এইবোৰ আমি বাদ নাচাওঁ ৰাষ্ট্ৰপতিৰ অত্যাদেশৰ জৰিয়তে হ'লেও কোচৰাজবংশীসকলক জনজাতিকৰণ কৰিব লাগিব ইয়াত জনজাতিকৰণৰ বিপৰীত কোচৰাজবংশীসকলে একো চিন্তা নকৰে জানে যে অসম গণ পৰিষদ দলে অসমৰ যিটো এটা জ্বলন্ত সমস্যা স্বয়ং জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে এই জনগোষ্ঠীসমূহক এই সমৰ্থন দিয়াৰ কাৰণে অসম গণ পৰিষদ দলে কেন্দ্ৰীয় সমিতি সিদ্ধান্ত লৈছে সেই মৰ্মে আমাৰ সমগ্ৰ অসমত মৰাণ মটক চুতীয়া আহোম সকলোৰ লগত আমাৰ বৈঠক হৈ গৈছে আজি আমাৰ বঙাইগাঁৱত
কোচ ৰাজবংশী সংগঠনৰ লগত আক্ৰাচুকে ধৰি সন্মিলনী আৰু বিভিন্ন সংগঠন আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ লগত অসম গণ পৰিষদ দলে আমি বহিলোঁ বঙাইগাঁৱত আৰু গোটেই কথাখিনি আমি পাতিলোঁ কোচ ৰাজবংশী নেতৃবৃন্দই আমাক কথাখিনি ক'লে আমাৰ এটাই লক্ষ্য অসম গণ পৰিষদ দলৰ যে অসমৰ এই স্ব জনগোষ্ঠীৰ যিটো জনজাতিকৰণ সমস্যা এই সমস্যাটো সমাধান হ'ব লাগে এওঁলোক খিলঞ্জীয়া মানুহ আৰু স্ব জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যাটোৰ লগতে খিলঞ্জীয়া অসমীয়া মানুহৰ যিটো অস্তিত্ব এইটো অসমত প্ৰতিপন্ন হ'ব লাগে আৰু আমি আঞ্চলিক দল হিচাপে অসম গণ পৰিষদ দলে আমি সদায় এইটো আন্তৰিকতাৰে কামনা কৰি আহিছোঁ আৰু এইবাৰ বিশেষভাৱে আমি সক্ৰিয়ভাৱে অসম গণ পৰিষদ দলে 6টা জনগোষ্ঠীৰ নেতৃবৃন্দৰ লগত আমি ইতিমধ্যে আলোচনা আৰম্ভ কৰিছোঁ আৰু আজি এটা সুন্দৰ আলোচনা আমাৰ বঙাইগাঁৱত হৈ গ'ল আমাৰ MP ফণীভূষণ চৌধুৰী ডাঙৰীয়া ৰাজ্যসভাৰ MP বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া আমাৰ বিধায়ক পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া বঙাইগাঁৱৰ বিধায়িকা দীপ্তিময় চৌধুৰী ডাঙৰীয়ানী আমাৰ সাধাৰণ সম্পাদক ভূপেন ৰায় ডাঙৰীয়া আমি সকলোৱে উপস্থিত থাকি আমি মত বিনিময় কৰিলোঁ এটা সুন্দৰ আলোচনা আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি অসম গণ পৰিষদ দলে আজি আপোনালোকৰ জৰিয়তে বিনম্ৰতাৰে আহ্বান ৰাখিব বিচাৰিছোঁ যে অসম আৰু অসমীয়া শক্তিশালী কৰাৰ স্বাৰ্থত খিলঞ্জীয়া অসমীয়া মানুহৰ অস্তিত্ব অসমৰ মাটিত নিৰূপণ কৰাৰ স্বাৰ্থত আমাৰ ভূমি ৰক্ষা কৰাৰ স্বাৰ্থত অসমৰ এই 6 জনগোষ্ঠীক ভাৰতবৰ্ষৰ সংবিধানৰ সংগঠনৰ ব্যৱস্থা কৰি হ'লেও যিকোনো এটা ব্যৱস্থা উলিয়াই জনজাতিকৰণৰ ব্যৱস্থা কৰিব লাগে আৰু এই 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰি খিলঞ্জীয়া অসমীয়া মানুহ শক্তিশালীকৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব সাংবাদিক বন্ধুসকল আপোনালোকক এই কথাটো জনাইছোঁ হয় নিৰ্বাচনৰ আগে আগে ৰাজনৈতিক দলবিলাকে প্ৰতিশ্ৰুতি দিয়ে আৰু তাৰ পিছত পাহৰি যায় কিন্তু অসম গণ পৰিষদ দলে এইবাৰ আমি দীৰ্ঘদিনৰ বৈঠকত যিটো সিদ্ধান্ত লৈছোঁ আমি খুব আন্তৰিকতাৰে লৈছোঁ আৰু আপোনালোকেও জানে অসমৰ আজি যিটো ভয়াৱহ পৰিস্থিতি আজি নামনি অসমৰ পৰা আমাৰ মানুহৰ অস্তিত্ব আজি বিপদাপন্ন হৈ আহিছে এই কথাবিলাক সকলোৱে লক্ষ্য এতিয়া ৰাজনীতি কৰাৰ সময় নহয় এতিয়া ৰাজনীতিৰ স্বাৰ্থত কথা কোৱাৰ সময় নহয় আন্তৰিকতাৰে জাতিটো ৰক্ষাৰ স্বাৰ্থত আমাৰ ভেটি আমাৰ ভূমি আমাৰ সংস্কৃতি আমাৰ সভ্যতা ৰক্ষা কৰাৰ স্বাৰ্থত আমি কথা ক'ব লাগিব আৰু অসম গণ পৰিষদ দলে তেনেকৈ আমি সিদ্ধান্ত লৈছোঁ আমি ৰাজনীতি কৰা নাই ৰাজনীতি নকৰোঁ কেৱল জাতি ৰক্ষা কৰাৰ স্বাৰ্থত 6 জনগোষ্ঠীক আমি জনজাতিকৰণৰ কাৰণে অসম গণ পৰিষদ দলে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ কি ক'লে নাই আমি এইটো কথা আহ্বান জনাইছোঁ আৰু কথা বতৰা আমি পাতিম আৰু কিছু কথা পাতিছোঁ আমি এইটো বিচৰা নাই অসম গণ পৰিষদ দলে যে এক্সিষ্টিং যিখিনি ট্ৰাইবেল আছে তেওঁলোকৰ কিবা ক্ষয় ক্ষতি হওক তেওঁলোকৰ যি অস্তিত্ব তেওঁলোকৰ যিখিনি আজি অধিকাৰ সেই অধিকাৰখিনি সাব্যস্ত ৰাখি কিবা বেলেগ কাৰিকৰী দিশ সৃষ্টি কৰি সাংবিধানিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাটো আমি অসম গণ পৰিষদ দলে বিচাৰিছোঁ আমি ভাতৃঘাতী সংঘৰ্ষ আমি বিচৰা নাই